প্ৰতিশ্ৰুতি আছিল দেশৰ 5খন আগশাৰীৰ ৰাজ্যৰ এখন হ'ব অসম। কিন্তু কি বিষয়ত আগশাৰীত সেয়া ক'বলৈ পাহৰিলে মুখ্যমন্ত্ৰী শৰ্মাই। সৰ্বাধিক ঋণগ্ৰস্ত 5খন ৰাজ্যৰ এখন হোৱাৰ দিশে আগবাঢ়িছে অসম। নতুন বছৰ দুমাহেই হোৱা নাই সম্পূৰ্ণ। 17 ফেব্ৰুৱাৰীত ষষ্ঠবাৰলৈ ঋণ ল'ব শৰ্মা চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 5 বছৰীয়া শাসনকালত অসমে উন্নয়নৰ মুখ দেখা নেদেখা পাছৰ কথা, কিন্তু দেশৰ অন্যতম ঋণগ্ৰস্ত ৰাজ্য যে হ'ল সেয়া নিশ্চিত। হিতাধিকাৰীয়ে এতিয়া শেষ ভৰসা হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। হিতাধিকাৰীক সন্তুষ্ট কৰিব পাৰিলেহে পাৰ হ'ব পাৰিব নিৰ্বাচনী বৈতৰণি। সেয়েহে হিতাধিকাৰীক সন্তুষ্ট কৰিবলৈ ধাৰৰ ওপৰত ধাৰ লৈছে শৰ্মা চৰকাৰে। কাইলৈ অৰ্থাৎ 17 ফেব্ৰুৱাৰীত ষষ্ঠবাৰলৈ ঋণ ল'ব চৰকাৰে। ৰাজ্যৰ 40 লাখ হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ নামত 8,000 টকাকৈ দিবলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক চলিত মাহত লাগে 3,200 কোটি টকা। নিজৰ ভোট বেংক সবল কৰিবলৈ কেৱল হিতাধিকাৰী সৃষ্টিৰ নামতে এনেদৰে এতিয়া নিৰ্বাচনৰ পূৰ্বে নগদ ধন বিলাই অভিলেখ সৃষ্টিৰ দৌৰত মুখ্যমন্ত্ৰী। পিছে সাধাৰণ জনতাই হয়তো অনুধাৱন কৰা নাই যে ভোটৰ স্বাৰ্থত ধন বিলাই পিছত জনতাৰ মূৰতে মাধমাৰ সধোৱাৰ ফাণ্ড এয়া মুখ্যমন্ত্ৰীৰ। চলিত বছৰ দুমাহ নহওঁতেই শৰ্মা চৰকাৰে ল'লে 5,000 কোটি টকাৰ ঋণ। 6 জানুৱাৰীত 1,000 কোটি টকাৰ ঋণ, 13 জানুৱাৰীত 1,000 কোটি টকাৰ ঋণ, 20 জানুৱাৰীত 1,000 কোটি টকা, 3 ফেব্ৰুৱাৰীত 1,000 কোটি টকা, 12 ফেব্ৰুৱাৰীত 1,000 কোটি টকা আৰু এতিয়া 17 ফেব্ৰুৱাৰীত পুনৰ ল'ব 2,000 কোটি টকাৰ ঋণ। চলিত বৰ্ষত এতিয়ালৈ সৰ্বমুঠ 7,000 কোটি টকাৰ ঋণ। ৰাজ্যখন দেশৰ ভিতৰতে বলিষ্ঠ অৰ্থনীতিৰ ফালে ধাৱমান হোৱা ৰাজ্য বুলি জাহিৰ কৰিলেও বিত্তীয় পৰিস্থিতিৰ জোৰা মাৰিবলৈ চলিত বৰ্ষৰ প্ৰথম মাহটোৰ পৰাই ধাৰাসাৰ ঋণ লোৱা আৰম্ভ কৰিছে শৰ্মা চৰকাৰে। যোৱা জানুৱাৰী মাহত 3,000 কোটি আৰু চলিত মাহত ইতিমধ্যে 2,000 কোটি টকা ঋণ লোৱাৰ পিছত অহা 17 ফেব্ৰুৱাৰীত পুনৰ 2,000 কোটি টকাৰ ঋণ লোৱা মানে এটা মাহৰ ভিতৰতে 4,000 কোটি টকাৰ ঋণ লোৱাৰ এক ৰেকৰ্ড সৃষ্টি হ'ব। ইয়াৰ আগতে ৰাজ্যখনত কেতিয়াও মাহটোৰ ভিতৰত ইমান বৃহৎ পৰিমাণৰ ঋণ লোৱাৰ উদাহৰণ নাই। বিত্ত বিভাগৰ সূত্ৰত প্ৰকাশ পোৱা তথ্য অনুসৰি মাহটোৰ শেষৰ ফালে আকৌ 1,000 কোটি টকাৰ ঋণৰ প্ৰস্তাৱ দাখিলৰ কথা বিচাৰ বিবেচনা কৰি থকা হৈছে। উল্লেখ্য যে চলিত মাহৰ ভিতৰতে অৰুণোদয় আঁচনিৰ 40 লাখ হিতাধিকাৰীক একেলগে 8,000কৈ টকা বেংক একাউণ্টযোগে সোমোৱাই দিয়াৰ বাবে ৰাজ্য চৰকাৰক তাৎক্ষণিকভাৱে 3,200 কোটি টকাৰ প্ৰয়োজন। আৰু ঋণৰ সহায়ত মহিলাসকলৰ মাজত যোগান ধৰা এই বৃহৎ অংকৰ পুঁজিয়েই নিৰ্বাচনী জয়ৰ বাট সুচল কৰি তুলিব বুলি ৰাজ্য চৰকাৰৰ তথা মুখ্যমন্ত্ৰী নিশ্চিত হৈছে। এনেদৰে